নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱী অসম আৰক্ষী, অসম বন বিভাগ নাইবা যিকোনো এটা ফৌজত যাম বুলি প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ যিসকলে কোনোবা এটা ফৌজত যাম বুলি ৰানিং, লং জাম্প নাইবা তেওঁলোকে ভালদৰে পঢ়া শুনা কৰি আছে তেওঁলোকৰ বাবে বহুতে এটা ভাল খবৰ। অসম চৰকাৰৰ অধীনত অসম আৰক্ষী, অসম বন বিভাগ, প্ৰিজন ডিপাৰ্টমেণ্ট আৰু এক্সাইজ ডিপাৰ্টমেণ্টত নতুনকৈ 17,000 পদ খালী হৈ আছে আৰু আপোনালোকৰ পদ খালী হ'ব। বৰ্তমান 17,000 পদ খালী হৈ আছে, গতিকে আপোনালোকৰ বাবে বহুত এটা ভাল খবৰ। এতিয়া আপোনালোকৰ বহুতৰে মনত এটা প্ৰশ্ন যে যিখিনি পদ খালী হৈ আছে সেই পদখিনি কেতিয়া মুকলি হ'ব, বা আপোনালোকৰ এতিয়া যিখিনি পদৰ বাবে এপ্লাই হৈ গ'ল সেই পদখিনিৰ লগত এইখিনি পদ এড কৰি দিব নেকি। এতিয়া আপোনালোকৰ অসম আৰক্ষী, অসম বন বিভাগ আৰু প্ৰিজন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নতুনকৈ যি 5,000 পদ মুকলি হ'ল বা এপ্লাই হৈ গ'ল সেইখিনি পদৰ লগত যি 17,000 পদ খালী আছে সেই পদখিনি এড নহয়, কিয়নো আপোনালোকৰ এই নতুনকৈ যি 17,000 পদ খালী হৈছে সেইখিনি পদৰ আকৌ নতুন এডভাৰটাইজমেণ্ট মুকলি হ'ব। গতিকে আপোনালোকৰ যিসকলে ধৰি লওক বয়সটো কম হোৱাৰ বাবে এপ্লাই কৰিব পৰা নাছিল বা কিবা কাৰণত এপ্লাই নকৰিলে তেওঁলোকেও সুবিধা পাব। গতিকে আপোনালোকেও এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰক আৰু যিসকলে পদৰ সংখ্যা কমকৈ ওলাইছে বুলি মনটো বেয়া কৰিছিল তেওঁলোকৰ বাবে ভাল খবৰ, আকৌ নতুন পদ মুকলি হ'ব। গতিকে আপোনালোকৰ যিসকলে এটা চাকৰি ল'ম বুলি ভাবি আছে সেয়া লাগিলে অসম আৰক্ষীত হওক, অসম বন বিভাগত হওক, এক্সাইজত হওক বা প্ৰিজন ডিপাৰ্টমেণ্টত হওক, আপোনালোকৰ যিটো সপোন আছে সেই সপোনটো ধুনীয়াকৈ পূৰণ কৰিব পাৰিব। মাত্ৰ আপোনালোকে সময় থাকোঁতে এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰক। এতিয়া যিখিনি পদৰ এপ্লাই হৈ গ'ল সেই পদখিনিৰ যিটো ইণ্টাৰভিউ সেই ইণ্টাৰভিউটো খুব সম্ভৱতঃ নৱেম্বৰ নাইবা ডিচেম্বৰ মাহত অনুষ্ঠিত হ'ব। গতিকে আপোনালোকৰ যেতিয়া ইণ্টাৰভিউ হৈ যাব বা এইখিনি যেতিয়া এপইণ্টমেণ্ট দিব তাৰ পিছতে আকৌ নতুন পদ মুকলি হ'ব। এতিয়া আপোনালোকৰ হয়তো বহুতৰে মনত আছে যে 2022 চনৰ লাষ্টৰ ফালে কামাণ্ডোত এপইণ্টমেণ্ট দিছিল আৰু আপোনালোকৰ এইফালে 2023 চনৰ মে' মাহতে অসম বন বিভাগৰ ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, AFPF, ড্ৰাইভাৰ কনষ্টেবলকে ধৰি বহুখিনি পদ লগালগ প্ৰায় আপোনালোকৰ 7-8 মাহৰ ভিতৰতে নিযুক্তি দিছিল। গতিকে আপোনালোকৰ এইখিনি পদৰ ইণ্টাৰভিউ আপোনালোকৰ হ'ব বা তাৰ বহুদিনৰ পিছত এডভাৰটাইজমেণ্ট মুকলি হ'ব। আপোনালোকে তেনেকৈ ভাবি ফিজিকেল টেষ্ট হওক বা ৰিটেন টেষ্টৰ প্ৰিপেৰেশ্যন নকৰাকৈ নাথাকিব। আপোনালোকৰ হয়তো কোনেও নাজানে যে কিমান দিনৰ ভিতৰত ইণ্টাৰভিউ পাতিব বা কিমান দিনৰ ভিতৰত এপ্লাই হ'ব। গতিকে আপোনালোকৰ ইণ্টাৰভিউ যেতিয়াই নহওক বা এপ্লাই যেতিয়াই নহওক আপুনি নিজক কিমান সাজু কৰিছে সেইটো প্ৰথম প্ৰশ্ন কৰক আৰু নিজকে ভালদৰে সাজু কৰক। ধন্যবাদ।